So hello guys, আজি অকমান serious question এটা কৰিব লৈছো. Serious question মানে কি important, বহুত important theorem আৰু টান হয় আৰু higher mathematics ৰ পিছতো দৰকাৰ হয় এই theorem. ঠিক আছে, তোমালোকৰ advanced maths ৰ arithmetic of integers ৰ theorem number 4 টো যিটো আছে, ঠিক আছে, just theorem 4 বুলি কৈছে, কিন্তু এটো পিছত গৈ যদি আমি maths পঢ়িম number theory বুলি আমাৰ পেপাৰছ কিছুমান আছে সাবজেক্ট এক্সট্ৰা হৈ যায় এটো maths ৰ এখন পেপাৰ হৈ যায় এক্সট্ৰা পেপাৰ এখন, ঠিক আছে। সো তাত এই থিওৰেমটো আছে তোমালোকৰ, ঠিক আছে, আৰু এই থিওৰেমটোৰ নাম এটা আছে, ইয়াৰ নামটো দিয়া নাই বুকত, ঠিক আছে। থিওৰেমটো হ'ল ডায়োফেণ্টাইন ইকুৱেশ্যন বুলি কোৱা হয়। ডায়োফেণ্টাইন ইকুৱেশ্যন, ঠিক আছে। এইটো টান হয় বস্তু, বহুতখিনি বস্তু সোমাই আছে, সৰু সুৰাকৈ বহুত বস্তু সোমাই আছে ক'বলগীয়া, ঠিক আছে। তো এই ইকুৱেশ্যনৰ কাৰণে মই এটা সেইকাৰণে এক্সট্ৰাকৈ ভিডিঅ'ত ৰাখি দিওঁ তোমালোকৰ কাৰণে। ইয়াত আজি অকল এই ইকুৱেশ্যন আমি চল্ভ কৰোঁ। চ' থিওৰেম 4 দেই, বুকত যিটো থিওৰেম 4 আছে তোমালোকৰ এডভান্স মেথছৰ সেইটো থিওৰেম। থিওৰেমটো আছিলে কি প্ৰথমে এইটো লিখি লওঁ, কি আছে থিওৰেম যে ফৰ এনি টু ইণ্টিজাৰ্ছ A and B at least one is non-zero, যিকোনো এটা non-zero হ'ব লাগিব, at least এটা, দুটাই non-zero হ'লে কথা নাই, যিকোনো এটা non-zero হ'ব লাগিব, ঠিক আছে। at least one is non-zero. there exists another two integers আৰু দুটা ইন্টিজাৰ থাকিব such that এই ইন্টিজাৰটোৰ নাম এটা দি দিছে ইন্টিজাৰ্স u and v, ঠিক আছে। বা u and v জেগাত আমি ইয়াত যেনেকৈ বুকত যেনেকৈ দিছে তেনেকৈ লৈ লওঁ, কোনো কনফিউজন কমিব তোমালোকৰ। ইন্টিজাৰ্স x and y such that GCD of AB is equal to ax plus by, where x and y are any two integers. So this is the Diophantine equation. A equation को हमें Diophantine equation भी बोलते हैं, ठीक है। GCD of AB equal to ax plus by, where x and y are any two integers. GCD माने क्या है? HCF of any two integers can be always represented in this form, ax plus by. ठीक है। इक्वेशन ऑफ प्रूफ तो कौन कॉम्प्लिकेटेड, तो हमें ये प्रूफ तो करो दोस्तों, ठीक है। थ्योरम तो असली तो সো প্ৰথমতে আমি এটা ফাৰ্ষ্টত আমি এটা সেট ইমাজিন কৰিম য'ত অকল পজিটিভ ইন্টিজার আছে, ঠিক আছে। এইটো প্রুফ তো দেই, প্রুফ লেট s ইকুয়াল টু s মানে সেট এটা আছে বুলি ধৰি লৈছো, ঠিক আছে। s ইকুয়াল টু au plus bv এনেকুৱা ফৰ্মত ইকুৱেশ্যনবোৰ আছে। আমাক যেনেকৈ ax plus by বুলি কৈ দিছে এক্স্যাক্টলি, আমি au plus bv হেতু ফৰ্মটো সিমিলাৰলি বেলেগ এটা টার্ম লৈ লৈছো au plus bv, ঠিক আছে। au plus bv such that au plus bv তাহলে এই টার্মটো, ঠিক আছে, is greater than 0, ঠিক আছে। আৰু u আৰু v কি বস্তু, uv belongs to z, তাহলে ইন্টিজারে হয়। সো এটা এটা সেট হয় য'ত কি আছে এনেকুৱা নাম্বাৰছ কিছুমান আছে যিবোৰ নাম্বাৰ a ফৰ্মটোত আছে, au plus bv like x plus 3y 7u plus 8v তেনেকুৱা ফৰ্মত আছে। আৰু এইবোৰ সব 0 কে ডাঙৰ হয়, 0 কে ডাঙৰ মানে পজিটিভ হয়। আৰু u আৰু v কি বস্তু, u আৰু v ইন্টিজাৰ, ঠিক আছে। ইয়ালৈকে ক্লিয়াৰ হ'ল সেটটো, হয় না। আমাক কৈছে যে থিওৰেমটো মতে যে at least one of a or b is non-zero, যিকোনো এটা non-zero হ'ব লাগিব, ঠিক আছে। তো আমি প্ৰথমতে আমাৰ কামটো ইজি হ'বলে a টোকে non-zero বুলি ধৰিম, গোটেই কোৱেশ্যন আমি a টো non-zero বুলি ধৰিম, ঠিক আছে। সো since at least one of a and b is non-zero, therefore let a is not equal to 0, আমি a টো 0 নহয় বুলি ধৰি লৈছো, ঠিক আছে। এলকে ক্লিয়াৰ হৈছে হল। তাৰ পিছত দেন যদি এটো নন জিরো হয় দেন মডুলাস অফ a যদি লওঁ ইকুয়াল টু কি লওঁ, মডুলাস অফ a ইকুয়াল টু
AU plus B into 0 होबो रबाले मु बुझाइ আছে AU plus B into 0 होबो ইয়াত এটা দুটা কন্ডিশন চাম আমি এটো U equal to 1 when A greater than 0 U equal to -1 when A less than 0 so আমি মডুলাস অফ A মডুলাস অফ A মানে কি মাইনাস ভলে প্লাস 0 প্লাস ভলে প্লাস থাকে হয় না ইকুয়াল কি বুলি কৈছো A into U plus B into 0 B into 0 কি হলৈছো কারণ এই B পার্টটো নাই কিয়া হল B into 0 বুলি কলে B পার্টটো নাই কিয়া হল থাকি গল কি AU এতিয়া মডুলাস অফ A মানে AU কো প্রায় বা কিয় হ'ব বা কেতিয়া হ'ব কি হ'ব জানো কারণ U এর ভ্যালু আমি লৈ লৈছো U এর ভ্যালু যদি 1 হয় কেতিয়া 1 হ'ব যদি A greater than 0 হয় সাপোজ মই ইয়াত এনেকে লিখি মডুলাস অফ 4 equal to 4 into 1 কি হ'ব এটা কথা যদি A টো 0 কে ডাঙৰ হয় যেনেকে 4 টো 0 কে ডাঙৰ তো আমি তেতিয়া U এর ভ্যালু কি হ'ব U এর ভ্যালু +1 হ'ব তেতিয়া 4 1 যা 4 হল এফালে মডুলাস অফ 4 ইকুয়াল হয় ঠিক আছে সেকেন্ড কন্ডিশন কি কৈছে U to -1 হ'ব যদি A is less than 0 হয় যদি -4 হল মডুলাস অফ -4 তেতিয়া এই 4 জায়গা -4 হ'ব লাগিল কিন্তু মডুলাস অফ -4 মানে +4 হে তো ইয়াক +4 কৰিব লাগিব লগত -1 টা দিব লাগিব বুজিবলা কি কৈ আছে আৰে তো মডুলাস অফ A equal to AU plus B into 0 হ'ব প্ৰথম কথা B টো নাকিয়া হৈ গল ঠিক আছে 0 লগত ইনটু কৰাৰ কাৰণে U to +1 হ'ব যদি A greater than 0 হয় U to -1 হ'ব যদি A less than 0 হয় কাৰণ এই কনসেপ্টটো পাইছে ঠিক আছে ইয়ালৈকে হল ইয়াৰ পৰা মই কি বুজি পালো ইয়াৰ পৰা বুজি পালো যে মডুলাস অফ A টো সদায় পজিটিভ হ'ব এনো পজিটিভ হ'লে আলটিমেটলি চাব লাগিব কাৰণ এটো U ৰ জায়গা যদি -1 বহাই দিও -1 বহালো A টো যদি নেগেটিভ হয় তেতিয়াহলে আলটিমেটলি প্লাস হৈ যাব হয় না সো we get what modulus of A is always positive আর যদি পজিটিভ হয় and modulus of A will belong to S কারণ S অত অকল পজিটিভ নাম্বার উপায় আছে মডুলাস অফ A তো পজিটিভ হয় কারণ মডুলাস অফ A তো S সেট থাকিব তেতিয়া আমি ধৰি লৈছো যে S তো পজিটিভ ইন্টিজার হয় এখানে মডুলাস অফ A তো থাকিব ঠিক আছে নেগেটিভ কি নাই এটা হল বুঝি পালা ইয়াৰ সো আমি কি পালুৱে লাষ্টত গৈ গলে যে মডুলাস অফ A belongs to S তা মানে S ত এনেকুৱা ইন্টিজার বোৰ আছে যাৰ মডুলাস লোৱাৰ পিছত S ত থাকিব তো মডুলাস লৈ লোৱাৰ পিছত তো সব পজিটিভ হৈ যায় নেগেটিভ নাথাকে তাৰ মানে কি S ত অকল পজিটিভ নাম্বাৰ বোৰ আছে তাৰ মানে কি হ'ল তেতিয়া হ'লে S is a set of natural number হৈ গল কাৰণ অকল পজিটিভ ইন্টিজার বোৰ আছে আৰু হোল নম্বৰো নহয় সেটটো কাৰণ 0 নাথাকে কাৰণ আমি A is not equal to 0 বুলি ধৰি লৈছো তো ইয়াত 0 কে ডাঙৰ ইন্টিজার বোৰ আমাৰ সেটত গৈ গল তাৰ মানে কি S is a set of natural number হৈ গল ইয়াৰ পৰা আমি হেতু বুজি পালো ঠিক আছে সো therefore S is a set of what natural numbers ঠিক আছে তো S টো যদি natural number set হৈ গল এটা property আমি পাইছিলো ঠিক আছে যদি if S is a set of natural numbers then well ordering property বুলি এটা property আছে by well ordering property of n means natural number ঠিক আছে there exists yes property to there exists a least integer d in S such that b equal to ax plus by ঠিক আছে for what for x y belongs to integer কি হল কথাটো কি বুজি পালো আমি যে আমি প্ৰথমে প্ৰুভ কৰিলো যে s তো নেগেটিভ নাম্বাৰ নাই বা 0 নাই তো s এর কারণে এটা সেট অফ ন্যাচারাল নাম্বার হৈ গল যদি এটা ন্যাচারাল নাম্বার সেট হয় তেতিয়া এটা ওয়েল অর্ডারিং প্রপার্টি টু এপ্লাই হৈ যায় যদি ন্যাচারাল নাম্বার থাকে বেলেগ থাকিব নোৱাৰে ঠিক আছে যদি ন্যাচারাল নাম্বার থাকে ওয়েল অর্ডারিং প্রপার্টি টু ইয়াত এপ্লাই হ'ব ওয়েল অর্ডারিং প্রপার্টি টু কি হয় যে যিকোনো এটা সেট অফ ন্যাচারাল নাম্বারস এটা লিস্ট এলিমেন্ট সদায় থাকে ইয়াত লিস্ট এলিমেন্ট আমি কি বুলি ধৰি লৈছো লিস্ট এলিমেন্ট সবতকৈ সৰু এলিমেন্ট ঠিক আছে তো সবতকৈ সৰু এলিমেন্ট এটা থাকিব যাতে হে সৰু এলিমেন্টটো ইকুয়াল টু ax plus by হয় ঠিক আছে এটো আমি প্ৰপাৰ্টি বুলি মনত ৰাখিম b ইকুয়াল টু কি ax plus by আৰু x আৰু y ইন্টিজাৰ হয় ঠিক আছে বা u আৰু v বুলি ধৰি লব পাৰিলা একো নাই প্ৰবলেম নাই
d equal to ax plus by ঠিক আছে প্রপার্টি বুঝি পালা হয় না সো এটা আমি ইয়াতে এৰিতে নম্বৰ 1 বুলি d equal to ax plus by এটা পিছত ইউজ হ'ব ঠিক আছে নাও এতিয়া কি হ'ল কথাটো আমি থিওৰেমটো প্ৰুফ কৰিবলৈ কি কৰি আছো থিওৰেমটো কি প্ৰুফ কৰিবলৈ গৈ আছো আমি প্ৰুফ কৰিব গৈ আছো GCD of AB equal to ax plus by এটোৱে দেখাব লাগে থিওৰেমটো ডাইৰেক্ট মেইনটেইন থিওৰেম এটোৱে হয় না সো GCD of AB equal to ax plus by এটো ইকুৱেচন চোৱা ax plus by তো মিলি গল GCD of AB তাৰ মানে d equal to GCD of AB বুলি দেখাই দিলে d টো আমি GCD of AB বুলি দেখাব লাগে এটো আলটিমেটলি এটা কথাটো ইয়াৰ পৰা আমাৰ এমটো হেতু যে d equal to ax plus by পাই গল এটা d মানে যে GCD হয় AB হেতু আমি প্ৰুফ কৰি লম ইয়াৰ পৰা এইখিনিৰ পৰা তাৰ আমাৰ এমটো এটা চেঞ্জ হৈ যাব আমি এতিয়া d লৈ পেলাই কৰিম ঠিক আছে so applying division algorithm algorithm মই লাস্ট এপিসোডত বুজাইছিলো হয় না division algorithm on a and d a যদি d এ ডিভাইড কৰে obviously পাৰিব কাৰণ a to ইয়াৰ এলিমেন্ট হয় d to ইয়াৰ এলিমেন্ট হয় বুলি পালো আৰু d to সবতকৈ সৰু এলিমেন্ট লিস্ট এলিমেন্ট বুলি গম পাইছো তো d এ এক ডিভাইড কৰিব পাৰিব তাৰ হয় না apply division algorithm on a and d a আৰু d উপৰ যদি division algorithm apply কৰো তেতিয়া কি পাইছো division algorithm a equal to d into q plus r হ'ব এটা নছিল জানো a যদি b এ ডিভাইড কৰে a equal to bq plus r তানে কি আছে ইয়াত d এ ডিভাইড কৰিছে এখানে a equal to dq plus r হ'ব এটা মেথড আছে division algorithm ঠিক আছে a equal to dq plus r হল আৰু r ৰ ভ্যালু কাটা মাজত থাকিব r lies between 0 and d হয় না 0 কে ডাঙৰ বা ইকুয়াল d কে সৰু ঠিক আছে এতিয়া প্ৰবলেমটো কি হ'ল যদি r ৰ ভ্যালু d কে সৰুৱে হয় যদি r ৰ ভ্যালু d কে সৰুৱে হ'বলে হয় r টো ইয়াত থাকিবই নোৱাৰে দেখোন কিয় জানো না কাৰণ d টো লিস্ট এলিমেন্ট বুলি ধৰি লৈছো জানো d কে তো সৰু থাকিবই নোৱাৰে বুজি পাইছা কি কৈছো ধৰিব পাৰিছা নে আমি ইয়াত সেটটো মতে ধৰি লৈছো যে বা প্ৰপাৰ্টি মতে আছিল যে d না d টোৱে সবতকৈ লিস্ট ইন্টিজাৰ আছিল s ইয়াত কিন্তু ওলাই গল যে প্ৰপাৰ্টি মতে ডিভিজন এলগৰিথম মতে ৰিমাইন্ডাৰ টো ওলাই d কে সৰু হয় এটোটো পসিবল নহয় ইয়াত এটো ক্ষেত্ৰত কাৰণ d কে সৰু এলিমেন্ট ইয়াত থাকিবই নোৱাৰে তো হেতু কেতিয়া পসিবল হ'ব যদি r টো নাইকিয়া হ'ব লাগিব r টো 0 হৈ যাব তাৰ মানে আলটিমেটলি d এ ডিভাইড যাব লাগিব ৰিমাইন্ডাৰ 0 হৈ গ'ল ঠিক আছে বুজি পাইছা কি কৈছো হয় না since সেই কন্ডিশনটো লিখিম r lies between 0 and d তাৰ মানে d কে সৰু but there is no element but no integer বকনি মহাইছো দে there is no element in s which is less than d কে একো সৰু এলিমেন্ট নাই বুলি আমি ধৰি লৈছো হয় না তো আৰু পালো যে r টো d কে সৰু হয় তো হেতু পসিবল কেতিয়া হ'ব যেতিয়া r টো নাইকিয়া হৈ যাব হয় না so therefore r equal to 0 তো r যদি 0 হৈ যায় ইয়াত আমি বহাই দিম therefore a equal to dq হৈ গ'ল r টো 0 হৈ গ'ল তাৰ মানে r টো থাকিব নোৱাৰে হয় না a equal to dq এটো এনেকুৱা হ'ব tan equal to 5 into 2 ইয়াৰ মিনিং টো কি tan is divisible by 5 কাৰণ tan equal to 5 into কিবা এটা হৈছে a equal to d into কিবা এটা হৈছে তাৰ মানে a is divisible by d এনেকুৱা আছে কাৰণ ৰিমাইন্ডাৰ নাই নটা হয় না so we can write what therefore d divides a আমি এটো ডাইৰেক্টলি লিখিব পাৰো therefore d divides a d এ x যায় কাৰণ ৰিমাইন্ডাৰ নাই বুজি পাইছা কি কৈছো হয় না d divides a এতিয়া এক্স্যাক্টলি সেম প্ৰসিডিউৰ একদম প্ৰথমবাৰ যদি আমি কন্টিনিউ কৰো a জায়গা যদি b লেভেলে কৰা একেদৰে যে d divides b পাই গলো মানে হেতু আমি দেখাব লাগে কিন্তু হয়তো সিমিলাৰলি বুলি লিখো কাৰণ একেখিনি কাম ইমান দেৰিলৈকে যিমানখিনি কৰিলো এইখিনি আকৌ দুবাৰ কৰিব নোৱাৰে ঠিক আছে বুজি পাইছা হয় না সো d divides আমি a পালো সিমিলারলি we can prove d divides b also যদি b টো একদম স্টার্টিং হতে b টো নন জিরো বুলি তো আমি কন্টিনিউ কৰিলো একেখিনি কাম হবে ঠিক আছে সিমিলারলি we can prove এটা আমি লিখি দিম similarly we can prove what d divides b d এ b কো যায় এটা আমি সিমিলারলি বুলি লিখি ঠিক আছে তলৰ খিনি মহাইছো so d a ko jay d a b ko jay ta mane ki d is the common element of a and b
এইটো নহয় জানো? So therefore D is the common element of what? A and B. D to A, D element to কি হৈ গল? A আৰু B common element হৈ গল। হয় না? এটা আমি কি prove কৰিলে? D is the highest common element. Common HCF মানে কি? Highest common factor. তো D to A আৰু B common factor হয়, কিন্তু highest বুলি দেখাব লাগে। D টুতকে ডাঙৰ common factor নাই বুলি দেখাব লাগে। ঠিক আছে? সেইটো আমি দেখাবলৈ গৈ আছো এতিয়া। সো আমি আছে বুলি ধৰো, D তকে ডাঙৰ এটা আছে বুলি ধৰো। Let C be any other common divisor of A and B. D के बेलेग আৰু এটা আছে বুলি ধৰি লৈছো C। আমাৰ এইটো কি আমি এতিয়া দেখাম যে C টু D के সৰু হয়। ঠিক আছে? C টু D के সৰু হয় আৰু সেই কাৰণে D টুৱে সবতকে হাইয়েস্ট হৈ যায়। D হাইয়েস্ট মানে কি GCD হৈ যাব। ঠিক আছে? তো আমাৰ এই মিলে হৈ যায়। সো উপৰখিনি মহাইছো এবাৰ মহাইছো জানো বৰ্তমান আছে এটা কোৱেশ্চনৰ কাৰণে মানে ভালে কৰিলে এটা এপিসোডৰ কাৰণে ৰাখি থলো নহলে কনফিউজ হৈ গলা তুমি বেলেগ কোৱেশ্চন ভৰাইলে তো C be any other common divisor of A and B এটা প্ৰপাৰ্টি মতে কি হয় therefore কি হয় therefore C divides A and C divides B C divides A and C divides B এটা প্ৰপাৰ্টি মতে theorem 3 যেটো মই লাষ্ট এপিসোডত এক্সপ্লেইন কৰিছিলো তাৰ মতে কি হ'ব যদি C A কো যায় C B কো যায় then C divides AX plus B1 এটা property মতে আছে ডাইরেক্ট property C যদি x যায় C b যায় এটা C divides AX plus BY where x and y are any integers এটা আসলে করা হয় this implies C divides AX plus BY equation number 1 to so মই লিখাই দিছো equation 1 to কি আছে D equal to AX plus BY আছে আমি এই পাইছো তাত মত আছে না so AX plus BY জায়গা D বলি লিখিব পার হয় from 1 so C divides AX plus BY তাহলে C divides D তাহলে কি আলটিমেটলি কথা যে C এর দিক যায় কেতিয়া যাব যদি C টু D বা তাতকে সৰু হ'ব লাগিব D কে সমান বা তাতকে সৰু হ'ব লাগিব তাহলে কি D তে সবতকে ডাঙৰ ইন্টিজাৰ দিয়া হয় কমন ডিভিজৰ তো সবতকে ডাঙৰ কমন ডিভিজৰ মানে GCD হল কথাটো মানে বুজি পালা হল তো দেখিছা না প্ৰতিটো স্টেপতে দুই তিনটা মান বস্তু ঘুমাই থাকে তো সেই কাৰণে থিওৰমটো অকমান টান পায় বহুত ঠিক আছে so C divides D so therefore we can say what either C is less than D or C equal to D যদি সমান হয় তেতিয়াহে যাব বা যদি সৰু হয় তেতিয়াহে যাব হয় না therefore D is the greatest common divisor D কে ডাঙৰ common divisor নাই ঠিক আছে D is the greatest common divisor therefore GCD of AB equal to D GCD of AB equal to D পাই গল আমি অলরেডি দেখাইছো D equal to AX plus BY তো সেই কাৰণে GCD of AB equal to AX plus BY hence we can write what GCD of AB equal to AX plus BY ঠিক আছে সো এটো আমি বলে এটা কথা ইকুয়েশন মানটা আলটিমেটলি বহাই দিয়া আছে না তো ইকুয়েশন তো কি আছে D equal to AX plus BY আমি পালো D to GCD তো D জায়গা GCD বহাই দিও GCD of AB equal to AX plus BY বুজি পালা সাকে হয় না যদি অকমান কোবাত খেলিবলি লাগিছে বা বুজি পোৱা নাই কমেন্ট কৰিবা আকৌ অকমান ট্রাই কৰি বুজাবলৈ কাৰণ টান হয় বস্তু টান মানে বহুত লেয়াৰছ সোমাই আছে লেয়াৰছ এণ্ড লেয়াৰছ অফ ম্যাথছ সোমাই আছে প্ৰতিটো ষ্টেপতে বেলেগ বেলেগ নতুন বস্তু ওলাই যোৱা নিচিনা হৈছে হয় না তো এইটো যেতিয়ালৈকে তোমালোকে চাই পেলাই এবাৰ চাই পেলাই আকৌ এবাৰ চাই যদি নকৰা নিজে এবাৰ প্ৰথমবাৰতে নিজে কৰিলে অকমান কনফিউজন থাকি যাব তোমালোকৰ সেইকাৰণে মই কৈছো তোমালোকক যে চাই পেলাই আকৌ এবাৰ ভিডিঅটো চাই তোমালোকে কৰা তাৰ পিছত নুচুৱাকে ট্ৰাই কৰিব ঠিক আছে আজি ইয়াতে এৰিছো নেক্সট এপিসোডটোত আমি এক্সাৰসাইজ ষ্টাৰ্ট কৰিম যেটো থাৰ্ড এক্সাৰসাইজটো ষ্টাৰ্ট কৰিবলৈ আছে চাগে আমি হয় না ঠিক আছে আজি ইয়াতে এৰিছো থ্যাংক ইউ সো মাচ